#Justice for Jubin Garg 3 মিলিয়ন অতিক্ৰম কৰিলে জুবিনৰ ন্যায়ৰ দাবীয়ে কেৱল #Jubin Gargৰ নামত পোষ্ট 1 মিলিয়নৰো অধিক দিন যিমানে বাগৰিছে অধিক ভয়ংকৰ হৈ পৰিছে সামাজিক মাধ্যমৰ যুদ্ধখন কি ফেচবুক কি হোৱাটছএপ কি ইনষ্টাগ্ৰাম সকলোতে কেৱল অসমীয়াৰ হিয়াৰামতো জুবিন গাৰ্গৰ ফটো আৰু প্ৰতিখন ফটোৰ তলত প্ৰতিজন অনুৰাগীয়ে লিখিছে #Justice for Jubin Garg কুৰুক্ষেত্ৰৰ যুদ্ধতকৈ কম নহয় এই যুদ্ধ অসমবাসীৰ অস্ত্ৰ এপাতেই ন্যায় লাগিবই #Justice for Jubin Garg কোনোবাই যদি জুবিন গাৰ্গৰ কৰ্মৰাজিৰে এটা সৰু কাহিনী সাজি ন্যায় বিচাৰিছে আন কোনোবাই জুবিন গাৰ্গৰ সৰু সৰু ডায়লগবোৰ শ্বেয়াৰ কৰিছে কোনো ৰাজনৈতিক দলে অসমবাসীক বুজোৱাৰ প্ৰয়োজন নাই জুবিন গাৰ্গ অসমবাসীৰ বাবে কোন আছে তাৰ পিছতো মই অনুৰাগী আমি অনুৰাগী কিয় সকলোৱে জানে জুবিন গাৰ্গৰ অনুৰাগী কোন হয় জীয়াই থাকোঁতে যিজন ব্যক্তিক ৰাজনীতিৰ মাজলৈ টানি আনিব পৰা নাছিল মৃত্যুৰ পিছত সেইজন মানুহক লৈ কিয় কৰা হৈছে ৰাজনীতি মানুহটো জীয়াই থাকোঁতে পলিটিচিয়ানসকলে টানিব নোৱাৰিলে কোনো নহয় জানো জীয়াই থাকোঁতে মানুহটোৱে যিখিনি মনলৈ আহে সকলো কথা স্পষ্টকৈ ক'লে কাকো ভয় নকৰাকৈ গতিকে মৰাৰ পিছতনো কি ৰাজনীতি কৰিব ৰাজনীতি কৰি লাভ নাই আচলতে যদি কৰিব মানুহে যদি ভাবিছে যে ৰাজনীতি কৰিছে আৰু যদি কোনোবাই কৰিছেও সেইটো কৈ একো লাভ নাই গতিকে মানে কৰিলে অসমৰ ৰাইজে এৰি দিব অসমৰ ৰাইজৰ ওপৰত সম্পূৰ্ণ আস্থা আছে সকলোৰে ন্যায়ৰ বাবে ৰাজপথে হওক বা যুদ্ধক্ষেত্ৰলৈ যাব খোজা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ ক্ষেত্ৰত ইমান পলম কিয় কোনো অসমবাসীয়ে নিবিচাৰে জুবিন গাৰ্গৰ ক্ষেত্ৰত অন্যায় হওক আৰু 2-3 মাহৰে ভিতৰত যদি দোষী হাৰিও যায় তেনে ন্যায়ৰ প্ৰয়োজন নাই বুলি দাবী কৰিলে অভিনেতা অৰুণ হাজৰিকাই কেইজনমান দোষী সাব্যস্ত হৈ গৈছিলে 3 মাহ জেল হ'ল 6 মাহ জেল হ'ল আকৌ তেওঁলোকে আহি পেলাই আমাৰ সমাজখনে সিহঁতক আকৌ গামোচা পিন্ধাব সন্মান দিব ইটো কৰিব সিটো কৰিব সেই ন্যায় আমাক নালাগে বা তেনেকুৱা ব্যক্তি আমাৰ সমাজত নালাগিব যিকেইজনে প্ৰকৃততে এইটো কৰিছে বুলি ন্যায়ে দোষী সাব্যস্ত কৰিব সেইকেইজনক অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে বুলি মই ভাবোঁ ছিংগাপুৰত প্ৰকৃততে অসমীয়াৰ হিয়াৰামতো জুবিন গাৰ্গৰ লগত কি হৈছিল এতিয়াও ইয়াৰ সঠিক উত্তৰ পাবলৈ অপেক্ষা কৰি আছে অসমবাসীয়ে কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰে নাম সাঙুৰ খোৱা অভিযুক্তৰ বিৰুদ্ধে কেতিয়াবাই ন্যায় দিলে অসমবাসীয়ে নিউজ ডেস্ক ৰিপৰ্ট DY365